হেল্ল' গাইজ গুড ইভিনিং ৱেলকাম বেক টু মাই আৰ্মেন ব্লগ আৰু গাঁৱত আহি পালোঁ অলৰেডি আগৰ ব্লগটো দেখুৱাইছোঁ আৰু তাৰপিছৰ পৰা কণ্টিনিউ কৰি আছোঁ এইটো খুৰাৰ ল'ৰাই নতুনকৈ ঘৰ বনাই লৈছে মন্দিৰ বনাইছে এইটো হৈছে আচল আগৰ পুৰণা ঘৰটো এয়া গাঁৱত আহি পালোঁ তাৰপিছত এয়া খুৰীহঁতৰ তাতে দেখুৱালোঁ এতিয়া আৰু এজন খুৰাহঁতৰ ঘৰ সেই তাতে আহি আছোঁ আৰু হেপী বিহু হেপী বিহু কি ধুনীয়াকৈ এইবাৰ বহু আহিম বুলি আছোঁতো হ'ব দে অলপ পিছত আৰু এইবাৰ বিহুত মানে থাকিম বুলি আহিছোঁ সেইকাৰণে তইতো ক'ত যাওঁ আমাৰ টিকলুটো এয়া এইটো এতিয়া ডান্স কৰিব আহি পালোঁ আমি গাঁৱত আহিম বুলি দেখিছোঁ কিমান দিনৰ পৰা একদম আজি আহিম কালি আহিম কৰোঁতে হৈয়ে নাহে এয়া নামটো কি আছিলে মৃগাক্ষী ঘৰত কি মাতে আছিলে ঘৰত কি মাতে তোমাক মুনু আৰু আৰু এজন খুৰাৰ ঘৰৰ যে দেখুৱালোঁ খুৰাৰ বোৱাৰীয়ে চাহ দিছে এনেকৈ চাহকাপ খাই পেলাই তাৰপিছত আকৌ যাম আৰু তাতে যিজন খুৰাৰ তাত উঠিছোঁ এয়া খুৰীয়ে নাম লৈ আছে সন্ধিয়া সময়ত নামঘৰত মানে গোঁসাইৰ ঘৰটো খুব ধুনীয়াকৈ বনাই দিছে ল'ৰাই ভাল লাগিছে দেখি খুৰীয়ে নাম লৈ আছে সন্ধিয়াৰ আৰু এতিয়া চাহখিনি খালোঁ খাই পেলাই এই খুৰাহঁতৰ তাতে অকণমান জুই পোৱাই লৈছোঁ তাৰপিছত যাম আৰু তাতে খানা চানা বনাম অকণমান সেয়া আৰু ভালো লাগে বহুত দিন পিছত একেলগে বহিছোঁ এতিয়া সেয়া এতিয়া একদম খুৰীয়ে যোগাৰ কৰি দি আছে আৰু এতিয়া মই বনাম আৰু গাঁৱত আহাৰ ইয়াই মজা বেলেগ আৰু এতিয়া এয়া মাছ ৰেডি আৰু বনাই লওঁ তাৰপিছত এটা দেখুৱাই থাকিম আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম নাচি চাচি দেখুৱালে যে মই এইবিলাক ভিডিঅ' নকৰিলোঁ দেখোন মোক যে এইবিলাক নকলি ৰান্ধি হয় পিছত দেখুৱাব লাগিব বৰ্তাই দেখুৱাই দিয়া আৰু এতিয়া ৰন্ধা হৈ গ'ল আৰু খুৰীয়ে এতিয়া বেঙেনা পুৰিবৰ কাৰণে ৰেডি কৰি আছে জুইৰ পৰা যদি উঠি যাওঁ নহয় ঠাণ্ডাটো কেনেকুৱা লাগে কচোন এবাৰ দে এইটো আমাৰ বাপা আৰু এইটো হৈছে গৌতম হাই কৈ দে গৌতম এয়া এইটো ৰুবি এইটো খুৰী বেঙেনা পুৰিছে একদম ধুনীয়া জুই একদম বেলেগ আৰু এয়া কি ধুনীয়া পৰিৱেশ আৰু এতিয়া সকলোৱে খাব বহি গ'ল 9:30 হৈয়ে গৈছে গাঁৱত 9:30 মানে বহুত ৰাতি তাকে বাহিৰত অকণমান খুৰাৰ ল'ৰাহঁত বহি গ'ল আৰু ভিতৰৰ ফালে আকৌ এওঁ আৰু খুৰাৰ ডাঙৰ ল'ৰা কালিৰে বঢ়িয়া টেষ্টি মাটন বনাই থৈছিলে চিকেন আছে আৰু মাটনটো বাঢ়ি হ'লে খাবলৈ টেষ্টি এয়া ডিনাৰ কৰি আছে গুড মৰ্ণিং গাইজ আৰু এয়া ৰাতিপুৱাৰ পৰাই গাঁৱৰ ৰাতিপুৱাটো খুব ধুনীয়া তাকে চাৰিওফালে অকণমান উঠি পেলাই এনেই চাই আছোঁ আৰু ভাল লাগে আৰু এয়া হৈছে ৰাতিপুৱা গাঁৱৰ পৰিৱেশটো খুৰা বোৱাৰীজনীক সুধি আছোঁ কি লগাইছে এইবিলাক ফুলকবি ওলকবি ঘৰৰে সাৰ দিয়া গোবৰৰ সাৰ খুব সোৱাদ তাকে কৈ আছে তাই আৰু মই যিহেতু ভইচ দিব লগা হৈছে কাৰণ অৰিজিনেল ভইচত ইফালে গান লাগি আছে কপিৰাইট আহিব আকৌ সেইকাৰণে আৰু ইফালে গোহালি গৰু অলপ আগতে গাখীৰ খীৰালে কিন্তু মোৰ ভিডিঅ' লোৱা নহ'লেই অলপ বেলেগ ফালে আছিলোঁ ভাল লাগিল হয় সেইটো ল'লে আৰু ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশটো কিবা গাঁৱৰ সেই গোবৰৰ গোন্ধটো কিবা বহুত ভাল লাগে কিবা এটা বেলেগ ধৰণৰ লাগে যিসকল গাঁৱৰ লগত সম্বন্ধ আছে তেখেতসকলে গম পায়
আৰু এই টিকলুকেইটা ইমান যে মৰম লগা চাওকচোন, বগা বগা ছাগলী পোৱালিকেইটাই জামকেইটা চাওকচোন কেনেকুৱা ধৰণৰ ইফালৰ পৰা সিফাল আৰু একদম জঁপিয়াই থাকে এনেকৈ আৰু বেকা বেকাকৈ জঁপিয়াই কিবা দেখিয়ে ভাল লাগে ৰাতিপুৱাৰ এই সময়খিনিত। আৰু এয়া হৈছে গাঁও, ৰাতিপুৱা উঠিলে বিভিন্ন ধৰণৰ চৰাইৰ মাত, পাৰ চৰাইবিলাক এইবিলাক খাই আছে আৰু যে ভাল লাগে একদম চৰাইৰ মাতটো, শান্তি একদম। ব্ৰেকফাষ্টত কি লৈছোঁ জানেনে? বাঁহৰ চুঙাত দিয়া পিঠা আৰু ক্ৰীম। আৰু আজি এতিয়া ৰাতিপুৱাখিনি দেখুৱাই পেলাই দুপৰীয়া ভাত চাত খাই অকণমান ৰিলেক্স কৰিলোঁ, ইমান ভিডিঅ' চিডিঅ' কৰা নাই আৰু এতিয়া ভাতখিনি খাই পেলাই গাঁৱৰ পৰা ওলালোঁ। এয়া গুৱাহাটীৰ ফালে গৈ আছোঁ, খুব ভাল লাগিল, খুব এনজয় কৰিলোঁ। এটা ৰাতি তথাপিতো খুব ভাল লাগে গাঁও বুলি ক'লে। অ'কে, এতিয়া গুৱাহাটীলৈ যাওঁ, তাৰপিছত চাই থাকিব আৰু কি হ'ব, কি দেখুৱাওঁ আৰু নেক্সট কি হয়। গুড মৰ্ণিং গাইজ। আৰু আজি হৈছে 17 জানুৱাৰী আৰু আগতে কৈছিলোঁ আজি আমাৰ স্কুলৰ স্পৰ্টছ ষ্টাৰ্ট হ'ব আৰু এয়া চব ৰেডি। এয়া মেমে, ছাৰ আৰু মেমে ফ্লেগ হোষ্টিং কৰি আছে আৰু তাকে আজিৰ পৰা আকৌ ষ্টাৰ্ট হৈ গ'ল স্পৰ্টছৰ। আৰু এতিয়া এয়া স্কুলৰ এইবিলাক বিভিন্ন ধৰণৰ ড্ৰিল, য়োগা আৰু ডান্স, অপেনিং চেৰিমনি যিহেতু গোটেইবিলাক হৈ আছে। মই ইমান বহুত দূৰৰ পৰা ল'ব লগা হৈছে, ভালকৈ ল'ব পৰা নাই আৰু ইফালেও বিজি হৈ আছিলোঁ। আৰু এইবিলাক এটা ৰিং দি পেলাই আমাৰ ডান্স টিচাৰে শিকাইছে, য়োগা টিচাৰে শিকাইছে। এয়া গান, মিউজিকবিলাক একো দিব নোৱাৰিম কাৰণ মই ৰিলছত দিম, আপোনালোকে চাই ল'ব। অকণমান ৰিলছত দিব পাৰি আৰু ব্লগত সেনেকৈ দিব নোৱাৰি। অলপ অলপ কৰিছোঁ, এইবিলাক পেৰেডবিলাক অকণমান কৰিছোঁ, বেছিকৈ ল'ব নোৱাৰি। আৰু ল'ৰা ছোৱালী ভাল লাগে বছৰৰ মূৰত এনেকৈ। আমাৰ একচুৱেলি কেতিয়াবা স্পৰ্টছ হয়, কেতিয়াবা এনুৱেল ফাংশ্যন হয় এনেকৈ। আৰু 4 দিনীয়া যিহেতু খুব ভালো লাগিছে, খুব এনজয় কৰিছোঁ আমি। আৰু এইখিনি হৈছে সকলোতকৈ সৰু ল'ৰা ছোৱালীখিনিৰ, খুব বঢ়িয়াকৈ কৰিছে, ধুনীয়াকৈ। আৰু এইখিনি হৈছে অকণমান ডাঙৰ, আকৌ সেইখন স্কুলত ডাঙৰ স্কুলৰ গোটানগৰৰ, খুব ধুনীয়াকৈ কৰিছে। আৰু এয়া মোৰ পিছফালে গোটেই টিচাৰখিনি গোটেই ৰখি আছে। আমাৰ এই অপেনিং চেৰেমনিখিনি কমপ্লিট হ'লেই আৰু তাৰপিছতে এতিয়া ষ্টাৰ্ট হ'ব চবৰে ডিউটি। তাকে আমি চবেই আলোচনা কৰি আছোঁ, কথা পাতি আছোঁ, চবেই গম নোপোৱাকৈ অকণমান ভিডিঅ' লৈছোঁ। তাৰ মাজতো অংকিতা কিন্তু গম পাইছে, এয়া অংকিতা হাঁহি দিছে তাই। আৰু বাকীখিনি এতিয়াও সিমান এটা গম পোৱা নাই, লৈ আছোঁ। আৰু এয়া এইমাত্ৰ আহি পালোঁ, আজি ফাৰ্ষ্ট ডে গ'ল স্কুলৰ আৰু নেক্সট আকৌ আছে আৰু 3 দিন, চাওঁ। তাকে ৰাতিপুৱা দেখুৱালে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিব। আৰু আজি হৈছে 17 জানুৱাৰী আৰু আমাৰ ইফালে কলিতা আৰু জুবিনে খেলি আছে। আজি হৈছে 17 জানুৱাৰী। আমাৰ চাওকচোন দিৱালী যোৱাই নাই, কি ধুনীয়া একদম। আৰু আজি এটা স্পেচিয়েল ডে, সেইকাৰণে আমি ওলাই গৈ আছোঁ, এওঁ আৰু মই। আৰু নিবিহঁতক লগ ধৰিছিলোঁ কিন্তু সিহঁতে নাযায়, ভাবিলে আমিয়ে যাওঁ আৰু ওলাই গৈ পেলাই। তাৰপিছত ক'ত যাওঁ, কিয় স্পেচিয়েল আজিৰ দিনটোত কৈ আছোঁ, চাই থাকক, কণ্টিনিউ কৰক, তেতিয়া গম পাব। অ'কে। আৰু যিহেতু আজিৰ দিনটো স্পেচিয়েল, সেইকাৰণে আমাৰ ঘৰৰ ওচৰতে থকা লয়েঞ্চলৈ আহিছোঁ। চুইট ডিছ দি পেলাই আজিৰ দিনটো ষ্টাৰ্ট কৰিম। আৰু ব্লগটো ইয়াতে সামৰিছোঁ, নেক্সট ব্লগটো ইয়াৰ পিছৰ পৰা দেখা পাব। যদি ব্লগটো ভাল লাগি থাকে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, বাই বাই।